হেল্ল' কাট খাই গৈছিলে প্ৰথমতে প্ৰীতিশা বায়েকে ফোন কৰিলে দেই আমাৰ তাততো একো ভুল নাছিলেই ন প্ৰীতিশা আমি গোটেইখিনি লাগিলে আমি এইটোও কৈছো যে আমাৰ মেডিকেল টেষ্ট কৰালে তোৰ পৰা কথাটো মই থুলমূলকে জানিব বিচাৰিছো তহঁতি মানে কলে গৈছিলি কেই তাৰিখে গৈছিলি আৰু ক'ত গৈছিলি সেইটো এইটো আমি একেবাৰে চব সঁচা কথা কৈ গৈছিলো এফালৰ পৰা ক আমি গৈছিলো আমি প্ৰথমতে আমি মৌচুম বুলি আৰু আমি এনেকে আমি গৈয়ে থাকো মানে আৰু মই আনকি মাহীহঁতক আহি পিনিও কওঁ যে আমি তাৰ লগত মানে গম পাই আৰু এনেকে গৈ থাকো ফুৰিবলৈ মেলিবলৈ খালি বেয়া ধানা নহয় সিহঁতি দাদা হিচাপত আমাৰ সেই ল'ৰাকেইটা ক'ৰ হয় যোৰহাটৰ হয় মানে যোৰহাটৰ ল'ৰা নাজানিম আমি এনেকে ফোনতহে শুনি হয় ঠিক আছে বাৰু মানে যোৰহাটৰ ল'ৰা এটাৰ নাম মৌচুম আৰু অৰ্পিত আৰু তৰুণ আচ্ছা সেইদিনা সিহঁতি আহিলে সিহঁতি আহিলে অহাৰ পাছত আমি গলো ফটো মাৰিবলৈ তাৰপিছত আমি প্ৰীতিশাক লগেই ধৰা নাই প্ৰীতিশাই আমাক ক'লে যে আজি মানে আমাৰ এক্সাম খতম হৈছে আৰু বোলে ময়ো যাম মানে তাই পুৰা হাল্লা লগালে তাৰপিছত সেনেকে ক'লে তহঁতি যদি মই নাযাও নহয় তেতিয়াহ'লে বোলে আমাৰ ঘৰত বোলে তহঁতি ফচি যাবি বোলে এনেকে গৈছ বুলি মই ক'লো যে ফচি গ'লেও ফচি যাম আমি গৈছো গৈ পিনি মই ডাইৰেক্ট চিধা মই ঘৰ গুচি যাম মই আৰু গাড়ীটোৱে চিধা ঘৰ গুচি যাব তহঁতৰ ঘৰলৈ নাহো তাৰপা তাই ক'লে নাই ময়ো যাম কাপোৰ চাপোৰ পিন্ধি ৰেডি তাৰপা ভনীয়েকজনী স্কুল গ'ল সেইদিনাখন তাৰপা ভনীয়েকজনী সেইদিনাখন স্কুল যোৱা নাছিলে ভনীয়েকজনী আছিলে ভনীয়েকে কৈছে নেলাগে তই যাবলৈ ঘৰত থাক তাৰপিছত তাৰপা তাই কৈছে যে নাই মই যামেই সেনেকে ক'লে তাই তহঁতৰ লগত ওলালে যাবলৈ নিজেই জোৰ জবস্তি ওলালে আমাৰ লগত যাবলৈ তাৰপা আমি গলো তাৰপা আমি চুকাফা হেৰিলে গৈছো ফটো মাৰিবলৈ মানে গম পালো তাত মানে কি কয় ফটো মাৰিবলৈ গৈছো তাত চেকিং বহিছে আধা ৰাস্তা মানে তোমাৰ পুৰণা মাটি পোৱা অকমান আগত মানে চেকিং বহিছে চেকিং বহিছে কাৰণে আমি ঘূৰি গুচি আহিলো আমি আধা ৰাস্তা ৰখি আছো আমি এতিয়া বোলো অকমান দেৰি ঘৰলৈ অকমান দেৰিকে যাম ক'ত যাম তাৰপিছত বাইকত গৈছিলি নে গাড়ীত ঠিক আছে তাৰপিছত গাড়ীখন মৌচুমৰ আছিলে তাৰপা সিহঁতি ক'লে যে তেতিয়াহ'লে এটা কাম কৰো হোম ষ্টে লৈ লওঁ আমি গোটেইকেইটা একেলগতে থাকি পিনি এনেকে অকমান দেৰি থাকি মেলি যামগে তাৰপা এনেকে ক'লে তাৰপিছত আমি চবে ঠিক আছে সিহঁতি গোটেইখিনি বুলি ক'লে ললো তাৰপা তাত মানে আমি গোটেইখিনি আছিলো বহি আছিলো তাৰপা অৰ্পিত গায়ত্ৰী মই মৌচুম মানে গোটেইকেইটা আমি 3টা ৰুম আছিলে আমি ছেপাৰেট কে বহি আছিলো গোটেইকেইটা আমি আচ্ছা সেইটো লজখনৰ কোনখন লজ সেইখন লজখনৰ নাম ইমান মনত নাই মোৰ কোন টুকুৰাত আছে টুকুৰাটোত মানে তোমাৰ হেৰি ফালে সঞ্জীৱনী পাৰ হৈ অলপ আগত মানে সেইখন হোম ষ্টে নে হোম ষ্টে হোম ষ্টে হয় সেই হোম ষ্টেত যেতিয়া তহঁতি সোমাইছিলি যে তহঁতৰ কোনো ধৰণৰ মানে আইডেন্টিটি কাৰ্ড বিচৰা নাছিলে আইডেন্টিটি কাৰ্ড মানে তোমাৰ হেৰি প্ৰীতিশাই নিজৰ নামটো মানে চেঞ্জ কৰি দিছিলে আৰু লগালগ তাহাঁতৰ ঘৰৰ মানে ছোৱালী এজনী ৰজি নামৰ ছোৱালী এজনীলে ফোন কৰিলে ফোন কৰি কৈছে যে তোৰ বোলে আধাৰ কাৰ্ডৰ ডিটেইলছটো দে বোলে তাই ফোন কৰিছে আধাৰ কাৰ্ডৰ ডিটেইলছটো দে বুলি কৈছে তেতিয়া আমি কৈছো যে ইমান ডিটেইলছ এইবিলাক দিব লাগে আমাৰতো নাই না তো সেইটো কাৰণে আমি ঘৰ যাওঁগে বৈ প্ৰীতিশাই তেতিয়া কৈছে যে নেলাগে ঘৰ নাযাওঁ মই ডিটেইলছ খুজিছো তহঁতি ৰখি থাকে নে বোলে তাৰপা সেনেকৈ আমি কথা পাতি আছো তাৰপিছত অৰ্পিত আৰু গায়ত্ৰীয়ে আগফালে মানে চোফাত বহি কথা পাতি আছে আমি বেটৰ গৈছো তাৰপিছত প্ৰীতিশা আৰু সিহঁতি মানে দৰ্জা লক কৰি আমি তৰুণ আমি পুৰা মাতি আছো যে যাওঁ বৈ তেতিয়া বিটুৱে মোক মেছেজ দিছে দেই যে তই গাঁওবুঢ়া লৈ পিনি এনেকে মোক মেছেজ দিছে তেতিয়া আমি ভয় খাইছো দুইজনী আমি গোটেই 4টা একেলগতে বহি আছো দেই তেতিয়া বহি থাকোতে মানে প্ৰথমতে আমি ছেপাৰেট কে আছো তাৰপিছত আমি গোটেইকেইটা একেলগে 4টা বহি আছো তাৰপিছত প্ৰীতিশাক বায়ে মাতি আছো আমি সবাৰ 7বাৰ মাতিছো তাই নাই ওলোৱা তাৰপৰা লাষ্টত ওলাইছে একদম গোটেই মানে মানুহজনী ওলাই মেলি তাৰপিছত তাইক আমি যেতিয়া ঘৰলৈ আনি মেলি তাই কৈছে আজি থাকি দিওঁ বৈ বোলে তৰুণ আচ্ছা তাৰপা তাই কৈছে যে তোলে থাকি দিওঁ মই কৈছো তেতিয়া নাথাকো কি বুলি কয় আমি গায়ত্ৰীয়ে কৈছে মোৰ বোলে মেট্ৰিক আছে মইতো নাথাকো তাৰপিছত মই কৈছো যে মই নাথাকো ঘৰত ইমান দিন তহঁতৰ ঘৰতো 2 দিন থাকিলো আৰু মই নাথাকো ইয়াত সেনেকে ক'লো তাৰ পৰা তাই কৈছে বোলে একো নহয় থাকি দিওঁ বৈ আজি ইমান ৰাতি হল বোলে সেনেকে ক'লে মই নাথাকো বুলি কৈ আমি নাথাকিলো ঘৰলৈ সিহঁতক গুচি আহিলো তাৰপিছত সেইবোৰ হ'ল মেলিলে তাৰপা পিছদিনাখন মানে মাক খেতি সেইবোৰ মানে তাই প্ৰীতিশাই মানে আমাৰ তাৰ ধুনুগুটি মানে কৰি দিলে যে আমি এনেকে গৈছিলো বুলি খালি তাই আমাৰ গাঁৱৰ অভিদীপ চুতীয়া ঠিক আছে বাৰু তাৰপিছত হিমন্ত দাৰ ল'ৰাটো তাৰপা তালে ফোন কৰি পিনি কৈছে আমি এইবোৰ কথা কৈ দিলে তাই এইটো নকলে যে সিহঁতি কেইটা যে মানে অকল মানে একো হেৰি নাছিলে মানে মেইন কামটো তাই মানে এনেকা হেৰি আছিলে ন তাইয়ে সোমাই আছিলেগে আমিতো একো নাছিলো তাৰপা তাই কিন্তু উল্টাই ফচাই দিলে বোলে আমি তাইক জোৰ জবস্তি লৈ গৈছিলো বোলে তাৰপা অভিদীপে গৈ পিনি তাই বাইকক ফোন কৰিলে
তাই বাইকক ফোন কৰাৰ পিছত তেহেঁতৰ ঘৰৰ মানুহক ফোন কৰিলে, তাৰপৰা আমাৰ বিটুহঁতক ফোন কৰিলে। বিটুৱে মোক তেতিয়া মেছেজ দিলে, আজিৰ পৰা তোৰ পাপা চাপা চব মৰি গ'ল, আমিও মৰি গ'ল বুলি ধৰি লবি, আমুক তামুক। মোৰ মেছেজ এতিয়াও আছে। কোনে ক'লে সেইটো কথা? বিটুৱে কৈছে আমাৰ পাপা চাপা মৰি গ'ল, পাপাই চুইচাইড কৰিব লৈছে, আমুক তামুক সেনেকে ক'লে। তাৰপৰা প্ৰীতিশা বায়েকে কৈছে পিছদিনাখন মিডিয়া মাতি গোটেই হুলস্থুল কৰি গোটেই পুলিচ মাতি মেলি গোটেই হুলস্থুল কৰিম বোলে। তহঁতি বোলে মোৰ ভণ্টিক বোলে ফুচুলাই লৈ গলি। আৰু ধুনুগুটি মানে অভিজিতে কৈছে যে বোলে তহঁতিয়ে লৈ গৈছিলি বোলে। এতিয়া আমি কৈছো বাৰম্বাৰ কৈছো অভিদীপ কোনোবা হয় নেকি সিহঁতৰ? মানে তাইৰ লগত কি প্ৰীতিশা বয়ফ্ৰেণ্ড হয়। আচ্ছা। তাৰপা প্ৰীতিশা সেনেকে ক'লে। তাৰপা অভিজিতে কৈছে তহঁতি গোটেই কেইটাই মানে আমাকে কৈছে মানে সিহঁতৰ ঘৰৰ বায়েকে হওক আৰু লাষ্টত মানে লাষ্টত প্ৰীতিশাক যেতিয়া সুধিছে সঁচাকে ক, প্ৰীতিশাই লাষ্টতো আমাৰ মুখৰ আগতে আমাক মানে পাল্টি দিলে যে নহয় বোলে আমিয়ে লৈ গৈছিলো বোলে তাই সেনেকে ক'লে। তাৰপা চব ফালৰ পৰা মানে আমি প্ৰেছাৰ পালো ন যে আমাক মিডিয়া আৰু বাইকে মানে পুৰা ইমানে লেতেৰা আৰু মোৰ মা চাৰ ওপৰত কথা কৈছে, ইমানে মানে বেয়া মানে কথা কৈছে, বহুত বেয়া মানে তহঁতৰ ঘৰত কৈ দিম বুলি ক'লে বায়েকে, প্ৰীতিশা বায়েকে কৈ দিম মানে অলৰেডি ক'লে। কোৱাৰ পাছত আমাৰ ঘৰত বিটুৱে ক'লে যে চুইচাইড কৰি দিব পাপাই, তহঁতৰ ককা আইতা চব মৰিলে বুলি তই ধৰি ল, আমুক তামুক সেইবোৰ ধেৰ কৈছে। তাৰপা প্ৰীতিশা বায়েকে কৈছে গোটেই মিডিয়া মাতি গোটেই হুলস্থুল কৰিম বোলে, তহঁতৰ দুজনীক বোলে থানালৈ পঠিয়াম বোলে, মোৰ ভণ্টিক কেলে ফচাইছ তহঁতি ভণ্টিক বোলে মোক বেয়া কৰিছ। আমিতো তাই ভনীয়েকক একো বেয়া কৰা নাছিলো, সেই ল'ৰাকেইটাও ক'ব আনকি। তাৰপা সেনেকে হ'ল। তেতিয়া আমি ভয় খালো। তাৰপা ৰাতি আমাৰ কোনো প্লেনেই নাছিলে যোৱা। তাৰপা আমি তোমাৰ 1টামান বজাত মানে আমি হেৰিত কি কয় তাই মানে ফেনখনলৈ চাই আছে হা। মই ক'লো যে তই ফেনখনলৈ কেলে চাইছ? তাই তেতিয়া কৈছে যে বোলে মই চুইচাইড কৰো বোলে। কোনে কৈছে? প্ৰীতিশাই কৈছে মই বোলে চুইচাইড কৰো বোলে। মই বোলো তই পাগল হৈছ নেকি? বোলে মই যদি চুইচাইড কৰো বোলে তহঁতি কিন্তু বোলে তহঁতি দুইজনী ফচিবি, তহঁতক বোলে বহুত সুধিব আকৌ পুলিচে বোলে। তাৰপা মই কৈছো যে তই সেইবোৰ নকৰিবি বোলে, আমি মৰিলে গোটেই 3জনীয়ে মৰো সেনেকে কৈছো। তাৰপিছত তাই কৈছে তহঁতি বোলে এটা কাম কৰো বোলে, তেতিয়া বোলে ক'ৰবাত যাওঁগে। সেইটো ওলালে দেই, যাওঁগে বোলে তহঁতি। প্ৰীতিশাই ক'লে বোলে ক'ৰবাত যাওঁগে, তেতিয়াহ'লে তহঁতি বোলে মই বোলে মোৰ বয়ফ্ৰেণ্ড বোলে অৰুণাচলত থাকে, মানে তাই ল'ৰা এটাৰ লগত কথা পাতে, কোন নামটো পাহৰি থাকিলো। তাৰমানে কথা পাতে মাকৰ মোবাইলটো পৰা। তাৰপাছত কৈছে সি বোলে অৰুণাচলত থাকে, মই আধালৈকে তাক মাতি দিম, মই অৰুণাচলৰ পৰা যামগে, তাৰপিছত তহঁতি দুজনী য'ত যাও যা বোলে সেনেকে ক'লে। তাৰপা আমিতো কৈছো আমি দুজনী চিনাকি নাই, গায়ত্ৰীয়ে তেতিয়ালৈকে মানে গমেই নাপায় একো কথা হা। তাৰপা গায়ত্ৰীয়ে গম নাপায়। তাৰপিছত ৰাতিপুৱা গায়ত্ৰীয়ে মোলে ফোন কৈছে যে তাই মানে ঘৰত মাৰ চাৰ খালে নেকি, গালি চালি শুনিছে আৰু কান্দি মোলে ফোন কৰিছে। প্ৰীতিশাই বোলে আমাক বোলে এনে ফচাই দিছে চা না, এনেকে কৈছে। মই বোলো সেইটোৱেতো, আমাক বোলো এনে ফচাই। এতিয়া প্ৰীতিশাই কি কৰিলে, প্ৰীতিশাই আমাৰ কথা শুনি আছে মানে। তাই কৈছে যে মই তহঁতক ফচাই দিলো ন, বেয়া লাগিছে তহঁতলে, আমুক তামুক সেনেকে কৈ আছে। তাৰপিছত তাই তহঁতক ক'লে নেকি যে তহঁতি ইয়াৰ পৰা যাগে বুলি? তহঁতি ইয়াৰ পৰা যাগে বোলে। আধা ৰাস্তাত মই বোলে মোৰ কাপোৰখিনি দি পঠিয়াইছো, বেগ এটা বোলে, আৰু বোলে পইচা দি পঠিয়াইছো। আধা ৰাস্তাত বোলে হাফ কৰিম, মই আধা ল'ম আৰু কাপোৰ আধা লৈ যাম, তহঁতি আধা লৈ যাবি বোলে। আৰু তাইও তহঁতৰ লগতে যোৱা কথা আছিলে? তাই আমাৰ লগত নহয়, আমাৰ লগত মানে আমাক লগ কৰাৰ কথা আছিলে, কিন্তু তাই আমাৰ লগত যে আমি মানে তাই অৰুণাচল যোৱাৰ কথা আছিলে। অৰুণাচল যোৱাৰ কথা আছিলে। আৰু তাই কালি নিউজটোত কৈছে যে কি হেৰি বুলি কি কয়, পইচা খিনি চুৰ কৰোতে গম নেপালো, সিহঁতৰ চাবিটো ক'ত থয় মই নাজানো। আৰু তাই বাথৰুমত সোমোৱা নাছিলে, কাৰণ মাকে চোতালহাৰী আছিলে। তাই মোৰ লগতে তাই নিজে বাথৰুমত সোমাই টেকেলি ভাঙি মোক পইচা দিছে, আৰু কাপোৰ খিনি তাই নিজে মোক বাচি বেগত সোমাইছে। কাৰণ মোৰ এটা চুৱেটাৰ আছিলে, এটা চুৱেটাৰ সোমাবলৈ স্কুল বেগটো, ইমান ডাঙৰ স্কুল বেগ, ফুলি থকা স্কুল বেগটো নালাগে। সেইটো তাই যদি গমেই পোৱা নাছিলে ন, তেতিয়াহ'লে তাই সুধিব লাগিছিলে, ইমান ডাঙৰ স্কুল বেগটো কেৰি বেগ এটাতো হয় ন। এতিয়া যি হ'ল এইটো বুজি পাইছো কথাটো মই। আমি এতিয়া এইটো তহঁতি অহাৰ পিছত তহঁতি গোটেই স্পষ্টকে গোটেই কথাটো কবি, নিউজৰ আগত, আমাৰ মিডিয়াৰ আগত কবি। আমি এইটো বস্তু হেৰি কৰিম, কিন্তু এটা কথা তহঁতি ঘৰলৈ গুচি আহ, ঠিক আছে? কাৰণ তহঁতি তাত সোমাই থাকিলে মানে মানুহেতো যোনে সিহঁতি ষ্টেটমেণ্টটো প্ৰীতিশাই দিছে, তাই ষ্টেটমেণ্ট কাৰেক্ট বুলি ভাবিছে, বা XYZ তহঁতক চবে ভুল বুলিয়ে ভাবি আছে। তহঁতি আহি পেলাই গোটেই কথাটো স্পষ্টকে কৰ, ইয়াতো কহি, থানাতো কহি, পুলিচৰ আগতো কহি, কি কাৰণে গৈছিলি কি নাই। বাকী একো নাই, তহঁতি ঘূৰি আহ খালি দেই। আৰু বেলেগ একো নাই। এতিয়া য'ত আছ, যোনটো জেগাত আছ, সেই জেগাত মানে যাৰ লগত আছ, কাৰোবাৰ লগত কথা পাতিব পাৰিম নেকি? তেহেঁতি মানে আমি ওলাই গুচি আহিলো মানে সিহঁতৰ ৰুমৰ পৰা। অকমান দূৰত আছো মানে দুইজনী আমি। মানে এতিয়া তহঁতি আকৌ ক'ত থাকিবি আজি? সিহঁতৰ ৰুমতে আজি থাকি কাইলৈ ৰাতিপুৱা আমিতো যাবলৈ হ'লেই।
আমি আজি ৰাতিটো থাকি পিনি কাইলৈ ৰাতিপুৱা আমি যামগেচোন 9টা বজাতে 8টা বজাতে ট্ৰেইন আছে নি কালি। এতিয়া যিটো মানে বিকিৰ কথা ওলাই আছে যে বিকিৰ কথা গোটেই নিউজে চিউজে ওলাই আছে, বিকি নামৰ ল'ৰাটো কিবা প্ৰকাৰে জড়িত আছে নেকি কিবা ক্ষেত্ৰত? মানে বিকিৰ লগত একো জড়িতই নাই আমাৰ একো, মানে সি আমাৰ বিকিৰ লগৰ মানে তহঁতি ইয়াৰ পৰা যেতিয়া গুচি গৈছিলি ভয় খাই তেতিয়া কেনেবাকে মানে ধৰ বিকিক ফোন কৰিছিল যে বিকি আমি গৈ আছো? বিকিক কলে বিকিয়ে উল্টা আমাক গালিহে দিব যে তহঁতি কেলে কৰিছ, কাৰণ বিকিও লগৰ আমাৰ মানে দাদাৰ লগৰ ন, গালিহে দিব সি কেলে আহিছে বুলি। বিকিৰ লগত কোনো জড়িত নাই, কিন্তু বিকি নাম কিয় ওলাইছে কেলে ওলাইছে মই সেইটো নাজানো। প্ৰীতি চাদামৰ ছোৱালীজনী কোৱা মতে বিকিৰ লগত বেংগলোৰ যোৱা প্ৰগ্ৰেম তহঁতি বনাই আছ বুলি কৈছিলে। আমি বেংগলোৰ যোৱাই নাই, আৰু বেংগলোৰ যাবলৈ আমি যদি মানে প্ৰীতি চাই বিকি নামটো ক বা কেনেকে কি ললে, আমি বিকি নামটো ওলোৱাই নাই। লাগিলে কললিছ চাই লব পাৰিব আমাক, বিকি নামটো আমি মুখত লোৱাই নাই। আৰু মই বিকি বুলি নামাতোৱে, হুজেল দা বুলি মাতো। অকে ঠিক আছে, এইটো স্পষ্টকে মই তোৰ পৰা সুধি ললো, মানে বিকি নামটো বাৰে বাৰে মানে ওলাই আছে। বিকি নামটো বিকি ইয়াত মানে কোনো মানে জড়িত নাই। সি কোনো প্ৰকাৰে জড়িত নাই ন? নাই সি নাই। আচ্ছা ঠিক আছে। তহঁতি এতিয়া গুচি আৰু তহঁতি যোনখন যে লজত প্ৰথম যোনখন লজৰ পৰা আৰম্ভ হল সেই লজখনৰ কিবা ফটো চটো মাৰিছিল নেকি কেনেবাকে লজত? ফটো নাই মৰা নহয়, মিৰাল ফটোৱে মাৰিছিলো খালি, অকল মোৰ নিজৰ মানুহজনী আছে আৰু মানে সেইটো কথা কোৱা নাই, মানে লজখনৰ কিবা নাম চামো থাকে বা লজৰ ভিতৰত চিন থকা কিবা তেনেকুৱা ফটো মাৰিছিলি নেকি? নাই। এখন সঞ্জীৱিনী, যোৰহাট সঞ্জীৱিনীৰ ওচৰত আছিলে ন লজখন? সঞ্জীৱনীৰ পৰা অকমান আগত, মানে ৰাস্তা কিনাৰতে, ৰোড চাইড ৰাস্তা কিনাৰ, মানে গলি এটা আছে, গলিটোৰ ফালে সোমাই যাব লাগে। মানে এইফালৰ পৰা যদি যাও আমাৰ যোৰহাটৰ ফালৰ পৰা গলে সঞ্জীৱনীৰ ফালৰ পৰা এনেকে মানে তোমাৰ কেনেকে কম মই এতিয়া, সেইফালৰ পৰা গলে ৰাইট নে লেফট? ৰাইট চাইডে সোমাই যাব লাগে আমাৰ ফালৰ পৰা গলে। অকে ঠিক আছে, তহঁতি ঘূৰি আহ, ইয়াত চবে ঘৰত চিন্তা কৰি আছে। তহঁতি ফোন চোন অফ কৰি নথবি, ঘৰৰ মানুহৰ লগত কণ্টেক্টত থাক, আৰু বাকী অহাৰ পিছত ইয়াত গোটেই কথাখিনি স্পষ্টকে আমি পাতিম। ঠিক আছে? হ'ব।